নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। তো আজি যাব ওলাইছো জনপ্ৰিয় অভিনেতা কমলেশন দা আৰু নিৰুপম দাক লগ কৰিবলৈ। মানে আমাৰ ইয়াতে থিয়েটাৰ হৈ আছে, তো থিয়েটাৰ যেহেতু চাব নোৱাৰিম এক্সামৰ কাৰণে, তো ভাবিলোঁ দাদাহঁতকে লগ কৰি আহোঁ। আৰু মই ঘৰৰ পৰা আহি কিনি মোৰ লগৰ অনুস্মিতা তাইৰ ঘৰত আহিলোঁ আৰু এতিয়া ধুনীয়াকৈ একাপ চাহো খাই ল'লোঁ তাহাঁতৰ ঘৰতে। বহুত ভাল লাগিল লগ পাই কিনে, বহুত দিনৰ পৰা আশা এটা আছিল লগ পোৱাৰ। কেনেকুৱা পালা আমাৰ ইয়াতে আহি কিনে? ভাল প্ৰগ্ৰাম কৰি ভাল লাগিছে নিশ্চয়? ভাল লাগিছে একদম মানে কি বুলি প্ৰকাশ কৰি বহুত বেছি ভাল লাগিছে। একদম থ্যাংক ইউ দেখি থাকোঁ মোবাইলত আজি ওচৰৰ পৰা দেখা পাই বহুত ভাল লাগিছে। সেই দাদা কৈছে নেকি? মুভি আছিল আচ্ছা, এতিয়া নুঠিব চাগে? এতিয়া নুঠাইছে, শ্ব' আগে উঠিব আৰু গামোচা লৈছা। Thank you. কি নাম তোমাৰ? কণিকা। কণিকা। বহুত ভাল লাগিল আপোনাক লগ পাই কিনে। ক্লাছ আপুনি মোৰ ইমান দিনে ভাবি দেখি আছিলোঁ, আজি ওচৰৰ পৰা একদম কম আৰু। আজি চাম বুলি ভাবি আছিলোঁ, কিন্তু এক্সাম আছে কালি। বুকত যাম। আপোনালোকে বোলে বুকত যাব? বুকত চাবা। অ'কে। ফাইনেল এক্সাম তাৰমানে কালি হ'ব, সেইকাৰণে। ঠিক আছে। বাকী আপোনাৰ চাই থাকোঁ আৰু প্ৰগ্ৰামবিলাক, বহুত ভাল লাগে। তো তো বহুত দিনৰ পৰাই মোৰ এটা আশা আছিল যে দাদাক লগ পাম। এনেইতো দেখিয়ে থাকোঁ মোবাইলত, বাট আজি ওচৰৰ পৰা লগ পাইছোঁ। বাকী আমাৰ ইয়াত আহি কেনেকুৱা লাগিল দাদা? মাতিয়া বিৰাট ভাল লাগিছে। বিৰাট ভাল লাগিছে। আৰু আহিবনে? হয়। আৰু তো শ্ৰীসূৰ্যত গৈছিল আজি, কেনেকুৱা পালে? ভাল। ঠিক আছে, লগ পাই কিনে বহুত ভাল লাগিল।